চাওক প্ৰথমতে মই এই কাৰ্যালয়টোৰ যিটো দুৰ্নীতিৰ প্ৰথম তাৰমানে শিকাৰ মই বুলিয়ে ক'ব লাগিব। মই যোৱা 28 তাৰিখে ফেব্ৰুৱাৰী 28 তাৰিখে মই অৱসৰ গ্ৰহণ কৰিছিলোঁ আৰু অৱসৰ গ্ৰহণ কৰাৰ পিছত একদম 28 তাৰিখৰ পৰা 4 মাহলৈ এতিয়ালৈকে মই পেঞ্চনৰ কাম কি হৈছে গম নাপাওঁ। 4 মাহলৈ মোৰ পেঞ্চন সম্পৰ্কীয় কোনো কাম হোৱা নাছিলে। এটা মানে কলা চিয়াহীৰ তাত মানে দাগো পৰা নাছিলে বহীবিলাকত, কাৰণ তেওঁলোকৰ পৰা মোক প্ৰস্তাৱ আহিছিল মোৰ ওচৰলৈ যে মই কিবা এটা কৰিব লাগে, কিবা এটা মানে মই ধনৰ টোপোলা আগবঢ়াব লাগে। আৰু ইয়াত মই জানিব পৰা মতে প্ৰথম ৰেজিষ্ট্ৰেশ্যন ফিজ মানে 2 নম্বৰী টকা ইয়াৰ দিয়া আদান প্ৰদান কৰাৰ প্ৰথমটো ফিজ হ'ল 2000 টকা। জনক বৰ্মন নালাগে, মই তেওঁৰ নামেই কৈছোঁ, দিগন্ত বৰ্মন, তেওঁৰ ওচৰত আপুনি যাব লাগিব। 2000 টকাৰে আপুনি তেখেত ইয়াত কেৰাণী হিচাপত আছে বুলি শুনিছোঁ, কিন্তু তেখেত এখন বিদ্যালয়ৰ পৰা ইয়াত ওলমি আছে ধন সংগ্ৰহ কৰাৰ কাৰণে তেখেতক ইয়ালৈকে আনিছে। আৰু মানে তেখেতে নিজৰ বিদ্যালয়ত কৰ্তব্যত থাকি দিব লাগে। তাত আপোনাৰ তেখেতৰ বহুত দায়িত্ব থকাৰ পাছত কি পদ্ধতিত আহিছে ইয়ালৈকে নাজানো। আৰু আই এছ অফিচৰ বক্তব্য হ'ল ইয়াত মানে উপযুক্ত কৰ্মচাৰী নাই। যদি উপযুক্ত কৰ্মচাৰী নাই, আমাৰ দাবী তেওঁলোকে উপযুক্ত কৰ্মচাৰী লৈ আহক। এজন মানে স্কুল এখনৰ পৰা এজন কৰ্মচাৰীক আনি ইয়ালৈকে এইটো কৰিছে মানে ইয়াৰ অন্তৰালত এতিয়া আছে যে তেওঁৰ যিটো দুৰ্নীতিৰ সাম্ৰাজ্য, তাৰে দুৰ্নীতিৰ মানে ধনৰ কালেক্টৰ হিচাপে তেওঁক আনিছে বুলি আমি শুনিছোঁ। আৰু তেওঁ প্ৰথমতে 2000 টকা দাবী কৰিছিলে, আৰু সেই টকা আমাৰ হাতত এনেকুৱা ধৰণৰ কোনো তথ্য নাই, আমি তথ্য দিব নোৱাৰিম হয়তো, কাৰণ তথ্য তেওঁলোকে আপোনাৰ ৰচিদ দিটো দুৰ্নীতি কৰা মানুহে ধন নলয়, গতিকে তেওঁলোকে পইচা দাবী কৰিছিলে। আৰু পৰৱৰ্তী সময়ত এটা মোটা অংকৰ ধন দাবী কৰা হৈছিল, যিখিনি মই দিবলৈ সক্ষম হ'লোঁ আৰু বা দিয়াৰ মোৰ মানসিকতা নাছিল। কিমান টকা তেওঁলোকে কৈছিল যে এটা 20,000 25,000 টকা ইয়াত চলে, এটা পেঞ্চনৰ কাম গোটেইখিনি হ'ব লাগিব। এইটো মই নালাগে, চবেই ক'ব আছে সেনেকুৱা ধৰণৰ আমাৰ হাতত তথ্য আছে। তাৰ পাছত মই ভাবিলোঁ যে মই এগৰাকী সংবাদকৰ্মী, আপোনালোকে হয়তো জানে, গতিকে মই ভাবিলোঁ যে মই যিহেতু এগৰাকী সংবাদকৰ্মী, মোৰ সংবাদকৰ্মী এগৰাকীৰে যদি এই অৱস্থা, অৱসৰ পোৱাৰ পাছত যদি ময়ে যদি টকা দিব লাগে, ময়ে যদি ভেটি দিব লাগে, তেতিয়াহ'লে আমি সমাজৰ প্ৰতি আমাৰ কি মেছেজ আমি দিম, আমি কি দায়বদ্ধতা সমাজৰ প্ৰতি প্ৰদৰ্শন কৰিম। গতিকে মই ভাবিলোঁ সাধাৰণ যিখিনি আমাৰ অৱসৰী শিক্ষক, আমাৰ শিক্ষাগুৰু, তেওঁলোকে নিশ্চয় ইয়াত বেছি মোতকৈ ভাৰাক্ৰান্ত হৈছে, বেছি তেখেতসকলে ইয়াত মানে দুৰ্নীতিৰ হেৰিত মানে তেওঁলোকৰ নিৰ্বাচিত হ'ব লগা হৈছে। আৰু সেইকাৰণে মই বিভিন্ন ধৰণে বিভিন্ন শিক্ষাগুৰুৰ ওচৰ চাপিলোঁ, গোটেই বস্তুটো অনুসন্ধান কৰিলোঁ। আৰু অনুসন্ধান কৰি মই যিখিনি তথ্য সংগ্ৰহ কৰিলোঁ, মই আচৰিত হৈ গ'লোঁ যে মই ভবাতকৈ বহুত বেছি দুৰ্নীতিয়ে কাৰ্যালয়টোত সংঘটিত হৈ আছে। পৰ্বত সমান নহয়, ইয়াত একেবাৰে হিমালয়ৰ যি এভাৰেষ্ট শৃংগ, এই শৃংগৰ সমানে ইয়াত দুৰ্নীতিৰ মানে পাহাৰ গঢ়ি উঠিছে। আৰু ইয়াৰ সমস্ত মানে আপোনাৰ ইয়াৰ নেতৃত্ব লৈছে আই.এছ. জয়ন্ত ঠাকুৰীয়াই। আৰু জয়ন্ত ঠাকুৰীয়াৰ নেতৃত্বত ইয়াত আটাইকেইগৰাকী কৰ্মচাৰী এনেকুৱা নহয়, ইয়াত ভাল কৰ্মচাৰীও 2-এগৰাকী আছে, কিন্তু বেছিভাগ কৰ্মচাৰীয়ে এইটো কৰিছে মানে জয়ন্ত ঠাকুৰীয়াক মানে পইচা সংগ্ৰহ কৰি যায় এজেণ্টলৈ ইয়াত ৰূপান্তৰিত হৈছে। আৰু গোটেই শিক্ষকবিলাকক এনেকুৱা ধৰণৰ বাইণ্ডিংছত বান্ধি লয় যে পইচা নিদিলে কম্প্ৰমাইজ নকৰিলে শিক্ষকৰ ইয়াত মুক্তি নহয়। আপোনালোকে জানে এগৰাকী অৱসৰী শিক্ষকৰ বহুত সমস্যা থাকে, অৱসৰৰ পিছত তেওঁৰ ছোৱালী বিয়াৰ কথা থাকে, তেওঁ এটা সৰুকৈ ঘৰ সজাব বিচাৰে, তেওঁ বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ধাৰ থাকে। গতিকে অৱসৰী শিক্ষকবিলাকে সেইটো চাই যে মোৰ পইচাখিনি সোনকালে হওক, মই মানে পেঞ্চনখিনি সোনকালে পাওঁ। আৰু এই ব্যৱস্থাটোৰ যিটো সুযোগ, এই দুৰ্বলতাটোৰ সুযোগ লৈ তেওঁলোকে ইয়াত এই দুৰ্নীতিৰ সাম্ৰাজ্যখন তেওঁলোকে মেলি দিছে। আৰু তাৰে পৰিপ্ৰেক্ষিতত এই দুৰ্নীতিৰ বিৰুদ্ধে এক সংগ্ৰামী ধাৰাৰ সৃষ্টি কৰা আৰু অসমৰ জনসাধাৰণক, বিশেষকৈ প্ৰজ্ঞা নগৰী নলবাৰীৰ জনসাধাৰণক সচেতন কৰাৰ কাৰণে মই এই প্ৰয়াস কৰিছোঁ। মই জানোঁ যে এই প্ৰচেষ্টা একেবাৰে চালুকীয়া, ইয়াত হয়তো মই বেছি প্ৰথম অৱস্থাত মই সমৰ্থন নাপাব পাৰোঁ, বহুত মানুহ নাহিব পাৰে বিভিন্ন কাৰণত ওলাই, কিন্তু আমি পৰৱৰ্তী সময়ত নিশ্চয়কৈ জনসাধাৰণৰ আমি অনুপ্ৰেৰণা পাম, আমি সাহস পাম। আৰু আমি নিশ্চয়কৈ দুৰ্নীতিৰ এই যিটো বাতাবৰণ, এই বাতাবৰণৰ এই যিখন মানে চালনি আচ্ছাদন, এই আচ্ছাদন আমি ফালিব পাৰিম বুলি আমি মানে সেইটো আমাৰ সংকল্প আছে, আমি সাহস আছে। সাহস প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ, তাৰ বাবে আমি প্ৰতিজনে আচলতে জিতেন শৰ্মাৰ এই যি যাত্ৰাটোত এই যে সাৰথি লৈছোঁ, এই কথাটোত যে জিতেন শৰ্মা অকলশৰীয়া নহয়, সেই কথাখিনি বুজাই দিব বিচাৰিছোঁ। জিতেন শৰ্মা দেৱকো জনাব বিচাৰিছোঁ আৰু লগতে নলবাৰীৰ সমাজকো জনাব বিচাৰিছোঁ। জিতেন শৰ্মাৰ দৰে সাহস নলবাৰীত হয়তো বহু কম মানুহৰ আছে, কাৰণ তেখেতে যি অকলশৰে ফেচবুকৰ মাধ্যমেৰে বা আমাৰ ছ'চিয়েল মিডিয়াৰ মাধ্যমেৰে যি সংগ্ৰাম আৰম্ভ কৰিছে, আমি আজিৰ যুগত ইয়াত দেখিবলৈ অত্যন্ত বিৰল বা কঠিন। কাৰণ আজিকালি দেখা পোৱা যায় যে প্ৰতিজন ব্যক্তিয়ে বা আমাৰ সমাজত প্ৰতিজন ব্যক্তিয়ে এই দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিবলৈ ভয় কৰে। কিয় ভয় কৰে? কাৰণ দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিলে তেওঁৰ ওপৰত অত্যাচাৰ হয়, তেওঁৰ পৰিয়ালৰ ওপৰত অত্যাচাৰ হয়। গতিকে জিতেন শৰ্মাদেৱে নিজৰ পৰিয়ালৰ কথাও চিন্তা নকৰি সমাজখনৰ স্বাৰ্থত ওলাই আহিছে আৰু সমাজখনক নিকা কৰাৰ বাবে, দুৰ্নীতিমুক্ত কৰাৰ বাবে যি সংগ্ৰাম আগবঢ়াইছে, তাৰ বাবে আমি প্ৰতিজন মানুহে, প্ৰতিজন নলবাৰীয়ে তেওঁৰ ওচৰত থিয় হোৱাটো প্ৰয়োজনীয়। এটা কথা ক'বলৈ বিচাৰিম, আমি কিছু সময়ৰ পৰা দেখি আছোঁ এই অফিচটোৰ পৰা কিছুসংখ্যক কৰ্মচাৰীয়ে কেমেৰা উলিয়াই সেইদৰে ভিডিঅ' কৰি আছে। আমি তেখেতসকলক ইয়াৰ পৰা অনুৰোধ জনাব বিচাৰিছোঁ, তেখেতসকলে কেমেৰা উলিয়াই ভিডিঅ' কৰাতকৈ ইয়ালৈ আহি
আমাৰ সংগ্ৰামখনত থিয় হৈ দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতে অন্তত তেখেতসকলে আজি ঘৰলৈ গৈ তেখেতসকলে ল'ৰা ছোৱালীক ক'ব পাৰিব মূৰ তুলি ক'ব পাৰিব যে আজি তোমাৰ দেউতাই বা তোমাৰ মাই এজন সত্যতাৰে দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰা ব্যক্তিৰ ওচৰত থিয় দিছে বা তেখেতসকলে যেতিয়া অৱসৰ পাব তেতিয়া মূৰ তুলি থিয় হৈ সমাজৰ লগত ক'ব পাৰিব যে ময়ো এদিন সংগ্ৰাম কৰিছিলো ময়ো এদিন জিতেন শৰ্মাৰ ওচৰত থিয় দিছিলো। ধন্যবাদ। আদালৈ নমস্কাৰ জনাইছো। নলবাৰী সমাজ জীৱনৰ এগৰাকী অতি গুৰুত্বপূৰ্ণ ব্যক্তি আমাৰ বন্ধুবৰ জিতেন শৰ্মা। এই বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ বিৰুদ্ধে সেই কাৰ্যালয়টোৰ বিষয়া আৰু কৰ্মচাৰীৰ বিৰুদ্ধে তেখেতে লিখি আছে। তেখেতৰ হাতত নিশ্চয় তাৰ সমল আছে, লিখিব পৰা সমল আছে আৰু সেইকাৰণেহে তেখেতে লিখিছে। কিন্তু এই লিখাৰ পিছতো আমাৰ প্ৰশাসন, আমাৰ উপায়ুক্ত মহোদয়ে কওক নাইবা আমাৰ বেলেগ সংগঠন যিবিলাক আছে সেইবিলাকেও এই বিষয়টোত কোনো গুৰুত্ব আৰোপ কৰা নাই। এইটো আচলতে আমাৰ কাৰণে এটি অতি দুৰ্ভাগ্যজনক কথা। আমি চাকৰি জীৱন আমাৰ অন্ত হ'ল, আমি এতিয়া এজন সাধাৰণ নাগৰিক হিচাপে আমাৰ চহৰখনত, আমাৰ গাঁওখনত, আমাৰ জিলাখনত, অসমখনত এই দুৰ্নীতিৰ যিবিলাক মানুহে দুৰ্নীতি কৰি আছে আৰু সমাজখনক বিপথে পৰিচালনা কৰি আছে, এইবিলাক মানুহৰ সদ্বুদ্ধি হওক আৰু এই দুৰ্নীতিৰ পৰা আমাক ৰক্ষা কৰাৰ কাৰণে বিভিন্ন সংগঠনে আগতে আছিল। কিন্তু আমি যিহেতু এজন কৰ্মচাৰী হিচাপে আমাৰ চাকৰিকাল আমি সমাপ্ত কৰিছোঁ, আমি কিন্তু ক'তো ভেটি দিবলৈ কাম কৰা নাই। সেইকাৰণে আমাৰ পৰা ভেটি ল'বলৈ কাৰণে কোনো সাহস কৰা নাছিল। সাহস কৰা নাছিল কাৰণে তাকো ভেটি দিয়া বুলি ক'বই নোৱাৰোঁ। সেইকাৰণে আমাৰ কাম নিজে নিজে হৈছে আৰু সেইকাৰণে মই অনুভৱ কৰিছোঁ আজি কিছু মানে ইয়াতে উপস্থিত থকা তেখেতসকলৰ মনৰ তিক্ততাৰ কথা আজি ইয়াতে ব্যক্ত কৰিছে। আমি তেখেতসকললৈতো মানে আচলতে আমাৰ দুখ লাগিছে আৰু এইকাৰণে সুবিধা বুজি এইবিলাক মানুহে সমাজৰ এইবিলাক মানুহে সুবিধা বুজি কাম কৰে, যাক দুৰ্বল বুলি অনুভৱ কৰে তেওঁলোকক হেঁচি ধৰে। এই কথাটোৱে আমাৰ সমাজখনক বিপথে পৰিচালনা কৰি আছে। বেছি নকওঁ আৰু সময় হৈ আহিছে। মই আচলতে সোনকালে অলপ আহিছিলোঁ বন্ধুবোৰ আমাৰ জিতেন শৰ্মাৰ আগলৈ যিটো প্ৰতিবাদী কাৰ্যসূচী লৈছে। মোৰ ছোৱালীজনীও ইয়াতে আহিছিল অলপ আগতে, তাইৰ পিছত বিদেশখনত গুচি গ'ল। তাই যোৱাৰ পিছতে মই আহিছোঁ। সেইকাৰণে আমাৰ যিহেতু দুজনৰে পৰিণাম অসুবিধা, সেইকাৰণে মই আহিবলৈ অলপ দেৰি হৈছে। আজি নহওক আমাৰ জিতেন শৰ্মাৰ এই পদক্ষেপ সমাজখনক নিকা কৰিব বুলি আশা ৰাখি মই চবৰ বক্তব্য সামৰণি মাৰিলোঁ। প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ।